অৱতাৰ অৰ্থাৎ কৃষ্ণ দ্বিতীয় ৰূপ অৰ্জুন হয়। যোৱা 2017 চনৰ পৰা 2024 চনলৈ উদাহৰণ ৰূপত লিখিতভাৱে হওক কিতাপ বনাই হওক মই অসমৰ অসমীয়া ৰাইজক জনাই আহিছোঁ। এতিয়া কথা হ'ল মোক লাগে সত্যযুগ। মই 1/1/2025 চনৰ পৰা পৃথিৱীত বিনাশ আৰম্ভ কৰিছোঁ, অৰ্থাৎ মই হয় সাগৰিক পণ্ডিত। যিহেতু মই আধ্যাত্মিক জগতত 45 বছৰ চিত্ৰ ধ্যান কৰি অৰ্থাৎ 24 বেঙা মানুহৰ নিচিনাকৈ পঢ়ি ঈশ্বৰৰ শক্তি লাভ কৰি যোৱা 2017 চনতে মই জনাইছিলোঁ। কিন্তু একাংশ ৰাইজে কোনো ধৰণৰ মোৰ এই অভিজ্ঞতাৰ বিষয়ে কোনো ধৰণৰ সহযোগ নকৰিলে আৰু মোক সত্যযুগ লাগে আৰু এই সত্যযুগ আনিবলৈ মই পৃথিৱীত আশ্চৰ্য শক্তি ব্যৱহাৰ কৰাৰ হয় যদিও এতিয়া মোক লাগিব বিনাশ, অৰ্থাৎ সৎকৰ্ম সৎ পথৰে চলা মানুহে এইখন পৃথিৱীত চলিব পাৰিব, নহ'লে 2026 চন মানুহে দেখা নাপাব। কিয়কি মই চবৰে কাল হয়, কলিৰ কাল বুলি যাক কোৱা হয়, কল্কি অৱতাৰ। ময়ে হয় কল্কি অৱতাৰ। পৃথিৱীখনৰ বিনাশ আৰম্ভ, অৰ্থাৎ পাপীৰ বিনাশ আৰম্ভ কৰা হৈছে। গতিকে সাৱধান পৃথিৱীৰ মানৱ সমাজ।